আমি কোশ্চিন ডিসকাস কৰিম কোনে কিমান নাম্বাৰ পালা কাৰ কিমান কেইটা শুদ্ধ হ'ল হেকেইটা আমি চাম বিশেষকৈ যিবিলাক আমাৰ হৰু কোশ্চিন আছে অৰ্থাৎ চমু কোশ্চিন 1 মাৰ্কৰ হেবিলাক চাম আৰু আমাৰ যে কেইটা গ্ৰামাৰ আহিছিল ব্যাকৰণ হে ব্যাকৰণ কেইটা আমি ভালকৈ চাম ঠিক আছে যে কাৰ কাৰ কোনটো হৈছে হেতু তোমালোকে চাই লোৱা যাতে তোমালোকে এতিয়া কনফাৰ্ম হ'ব পাৰা যে কিমান নাম্বাৰ পোৱা ঠিক আছে কোশ্চিনটো এনালাইজ কৰাৰ পিছত কিমান পোৱা হেতু আমাক হেকত কমেন্ট কৰি জনাবা ঠিক আছে তো আহা আমি চাও কোন কেইটা কোশ্চিনৰ কি আনসাৰ হ'ব অতি চমু উত্তৰ দিয়া ইয়াৰ দুটা কোশ্চিন আছে তাৰে এক নাম্বাৰটো আছিল কি দশম শ্ৰেণীৰ শ্ৰেণীকোঠা থমুৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি আছিল তো হেতু আমাৰ কি আছিল যে প্ৰকাশ গোস্বামী ইয়াৰ আনসাৰ আছিল হয় না নাই আকৌ যেটো আমাৰ খ নম্বৰ আছিল হেতু কি আছিল প্ৰগ বগলা টু গঙ্গা কাৰ ৰচনা আছিল তো হেতু আমি কাক দেখুৱাম হেতু আছিল পণ্ডিত ৰাহুল হৰকৃত্তায়নৰ ঠিক আছে এতিয়া আকৌ কোশ্চিনত আহা যে 2 নম্বৰ যেটো আছে ইয়াত কিটা আছে এটা দুটা তিনিটা আছে হয় না নাই কিন্তু তোমাৰ যিকোনো দুটা লিখিব লাগে আৰু প্ৰত্যেকৰে 2 মাৰ্ককে আছিল তো এইটা তোমালোকে লিখিবা আমি জাস্ট শর্ট কোশ্চিন কেইটাহে আলোচনা কৰিম ঠিক আছে তাৰ পিছত ইয়াত দুটা আছে দুটা যিকোনো এটা লিখিলে তোমালোকে 4 পাই যাবা ব্যাখ্যা ঠিক আছে আকৌ 4 নম্বৰ যদি লক্ষ্য কৰা ইয়াত দুটা দিছে 2 মাৰ্কৰ কাৰণে 1 মাৰ্ক কৰি তো ইয়াত কি দিছে কোলিয়ে প্ৰথম কালৈ ইমেল লিখিছিল তো এটো কালৈ লিখিছিল দেখা তো বান্ধৱীলৈ লিখিছিল তেওঁৰ যেটো বান্ধৱী আছিল সেই বান্ধৱী সকললৈ লিখিছিল ঠিক আছে তাৰ পিছত খ নম্বৰ যেটো আছে অৰুণিমাই সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল তো এটো কোনটো আছিল ভলিবল খেলত কোনটো খেলত ভলিবল খেলত ঠিক আছে ইয়াৰ পিছত আমি 5 নম্বৰ কোশ্চিনটো চালে ইয়াত কি দিছে 2 মাৰ্কৰ কাৰণে দি দিছে ঠিক আছে আকৌ 6 নম্বৰ যেটো আছে কোশ্চিন হেতু আমাৰ দুটা আছে দুটা যিকোনো এটাহে লিখিব লাগে 4 মাৰ্কৰ কাৰণে ঠিক আছে তো আহা 7 নম্বৰত আকৌ 1 মাৰ্কৰ কাৰণে আছে তো আমি 1 মাৰ্কৰ কেইটা চাই লম যে পাহিৰ ককায়েকৰ নাম কি তো এটো আনসাৰ আছিল পল এতিয়া খ নম্বৰটো দেখা লেখকে বুশেৰত কি আছে বুলি শুনিছে তো লেখকে বুশেৰত এটা নিউক্লিয় ৰিয়েক্টৰ আছে বুলি শুনিছে ঠিক আছে ইয়াৰ পিছত 8 নম্বৰ কোশ্চিনটো দিছিল যে তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা আছিল লিখা 2 মাৰ্কৰ কাৰণে ঠিক আছে ইয়াৰ পিছত আকৌ তোমাৰ 9 নম্বৰ কোশ্চিনটো আছে 3 মাৰ্কৰ কাৰণে কিন্তু দুটা আছে দুটা যিকোনো এটাহে লিখিব দিছে ঠিক আছে তাৰ পিছত আমি 10 নম্বৰ চালে ইয়াত আকৌ দুটা কোশ্চিন দিছে 2 মাৰ্কৰ কাৰণে এটা হ'ল মোহপাহ মানে কি তো মোহপাহ মানে হ'ল কি মোহপাহ মানে হ'ল মায়াৰ বন্ধন তাৰ পিছত আকৌ কি কৈছে জিকিৰৰ ৰচক কোন তো জিকিৰৰ ৰচক কোন আছিল আজান ফকিৰ ঠিক আছে আজান ফকিৰ তাৰ পিছত ইয়াত 11 নম্বৰটো দিছে চমু উত্তৰ লিখা বৰগীতৰ 4টা লক্ষণ যেটা আমি তোমালোকক যোৱা ৰাতিত কমন দি দিছিলো হয় না নাই এবিলাক সব কমন আছিল হয় না তো ইয়াত 4টা লক্ষণ তোমালোকক লিখি দিছিলো হয় না ইয়াৰ পিছত দেখা খ নম্বৰ কি হৈছে খোদা ৰাসূল লুকাই আছে মুমিনৰ আৰত হয় না ইয়াত ৰাসূল আৰু মুমিন শব্দ দুটাৰ অৰ্থ কবা দিছে হয় না নাই তেবিলাক আমি কমন দি দিছিলো এতিয়া এটো 12 নম্বৰটো আহিছে কিমান 3 মাৰ্কৰ কাৰণে হয় না নাই ব্যাখ্যা কৰা তাৰ পিছত অতি চমু প্ৰশ্ন উত্তৰ যেটো দিছে আমাক ক নম্বৰটো ইয়াত দেখা জল স্থল আৰু কোট মানে কোট ইয়াত কি হ'ব মানে হেতু লিখিব লাগে যে কোট দেৱতাক মহা অভিযান চলাইছিল তো এটো কোট চলাইছিল এইটো চলাইছিল আমাৰ অন্তৰিক্ষ বা মহাকাশত দেৱতাৰ মহান অভিযান চলিছিল হয় না নাই তো ইয়াত কি আহিব অন্তৰিক্ষ বা মহাকাশত ঠিক আছে তাৰ পিছত খ নম্বৰটো যেটা আছে অসমীয়া সকলে কিহেৰে তৈয়াৰী পেপা বজাইছিল তো অসমীয়া সকলে মহৰ হিঙৰে তৈয়াৰী পেপা বজাইছিল ঠিক আছে মহৰ যেটো হিং আছিল তাৰে তৈয়াৰী কৰা পেপাটো বজাইছিল তাৰ পিছত কৈছে কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল তো কবিয়ে কিমান বছৰ আগতে লগ পাইছিল 25 বছৰ আগত হয় না নাই তাৰ পিছত দেখা ইয়াত বৰ শান্তিত আছে এইবিলাক তোমাৰ কি দিছে কোনে কি কৈছিল আৰু কেনেদৰে কৈছিল 2 মাৰ্কৰ কাৰণে হয় না নাই এতিয়া 15 নম্বৰটো দেখা ইয়াতো তোমাৰ কি দিছে দুটা ব্যাখ্যা দিছে যিকোনো এটা লিখিব লাগে 4 মাৰ্কৰ কাৰণে হয় না নাই এটা ব্যাখ্যা দিছে এটা ব্যাখ্যা আৰু এটা কি দিছে মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখিব দিছে তাৰ পিছত আহিছে কি গ্ৰামাৰ এইকেইটা তুমি ভালকৈ চাব লাগিব তলত যিকোনো এটা শব্দৰ সন্ধি ভাঙা ইয়াত তিনিটা দিছে তিনিটা তুমি জাস্ট এটাহে কৰিব লাগে তো এই গোটেইকেইটা আমি ইয়াত দেখাই আছো তো যেনেকুৱা হিমালয় হিমযোগ আলয় দেৱৰ্ষি দেৱযোগ ৰেখি হজ্জন হজ্জক জন ঠিক আছে এনেকৈ তিনিটা যিকোনো এটা তুমি কৰিলে হৈ যাব আমি তিনিটাই কৰাই দেখাই দিলো কাৰণ কোনে কোনটো কৰিছে হেতু তো নাজানো তো মিলাই লবা এতিয়া চোৱা 2 নম্বৰ খ নম্বৰটোত কি কৈছে তলত যি কোনো এটা শব্দৰ দন্তান্ন আৰু দন্তাক্ষ হোৱাৰ কাৰণ লিখা তীৰ্ণ বিখন্ন আৰু বিখম একেটা কাৰণ কি ইয়াত দেখা তো তীৰ্ণ কিয় হৈছে যে ইয়াত দন্তান্ন হৈছে কাৰণ ৰি কাৰৰ পিছত দন্তান্ন আহিলে মধ্যান্ন হয় ঠিক আছে আকৌ বিখন্নত কিয় আহিল যে খ ৰ ৰি পিছত দন্তান্ন থাকিলে মধ্যান্ন হয় ঠিক আছে আকৌ বিখমটো দেখা দিন্তা হ ধ্বনি কঠোৰ ব্যঞ্জনৰ আগত থাকিলে দিন্তা হ মধ্যান্নক্ষ হয় ঠিক আছে এতিয়া চাবা গ নম্বৰটো কি দিছে যে তলত যিকোনো এটা বাক্য বাক্য হহ সমাসৰ নাম লিখা ধেনুধৰ পঞ্জবতী পিতাম্বৰ একেটা কি তোমাৰ বাক্য আৰু তাৰ সমা লিখিব লাগে তো এটো দেখা যেনেকুৱা ধেনুধৰ ইয়াক আমি বাক্যটো কি লিখিব পাৰো যি হৰ ধেনুৰ ধৰে হ'ব
ঠিক আছে এইটো কোনটো সমা হয় তৎপুৰুষ সমা ঠিক আছে আৰু পঞ্চৱতী এইটো বেশ বাক্য কি হ'ব পঞ্চবতৰ সমাহাৰ ঠিক আছে তো সমাসৰ নাম কি হ'ব দ্বিগু সমা ঠিক আছে দ্বিগু সমা এতিয়া আমি চাম ঘ নম্বৰটো তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা যদি পৰিশ্ৰম কৰা কমা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা ইয়াক তুমি দুই ধৰণে লিখিব পাৰা ঠিক আছে ইয়াক তুমি দুই ধৰণে লিখিব পাৰা যেনেকুৱা পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা এইটো এটা নহলে তুমি এনেকুৱা লিখিব পাৰা নাইবা পৰিশ্ৰমী লোকৰ সাফল্য নিশ্চিত দুয়োটা যিকোনো এটা লিখিলেই শুদ্ধ হ'ব ঠিক আছে তোমালোকে যেটো লিখিছা তাতে মাৰ্ক পাই যাবা তাৰ পিছত দুটো আমাৰ আছে অংগ নম্বৰ ঠিক আছে অংগ নম্বৰটো চাবা তাৰ পিছত দেখা অংগ নম্বৰ কৈছে যথা স্থানত জ্যোতি চিহ্ন বহুৱা মানুহজনে কৈছিল মই এই পুখুৰীটো হাতুৰি পাৰ হ'ব পাৰো তো ইয়াৰ যথা চিহ্নসমূহ কি হ'ব ইয়াত দেখা মানুহজনে কৈছিল ইয়াত তোমাৰ কি হ'ব কমাৰ ওপৰত ঊৰ্ধ্বকমা হয় না নাই মই এই পুখুৰীটো হাতুৰি পাৰ হ'ব পাৰো ইয়াতো দাঁৰি দি তাৰ পিছত ঊৰ্ধ্বকমাৰ ভিতৰত বাক্য হৈ থাকিব হয় না নাই তাৰ পিছত চাবা 6 নম্বৰটো কৈছে তলত যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা তিনিটা আছে তিনিটাৰ যিকোনো বিপৰীত শব্দ লিখিব পাৰা যেনে আকৰ্ষণৰ বিপৰীত তুমি বিকৰ্ষণ লিখিব পাৰা হাঁহি কান্দন বাহিৰ ভিতৰ ঠিক আছে এনেকৈ লিখি দিলে হৈ যাব আৰু আছে বহুত তোমালোকে যিকোনো এটা লিখিলেই হয় এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা দিছে তিনিটা দি আছে তুমি যিকোনো এটা এনসাৰ কৰিলেই হৈ যাব তো যি ৰাতি চৰে তাক কোৱা হয় নিশাচৰ হয় না নাই সবাই খোৱা বস্তু কি বুলি কোৱা হয় চব্ব আৰু সখীয়কৰ মাক কি বুলি কোৱা হয় আমৈ কি বুলি কোৱা হয় আমৈ এতিয়া ঝ নম্বৰটো চাবা যে তলত যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা ইয়াত কেইটা আছে তিনিটা আছে একেবাৰে সহজ আহিছিল হয় না তো তিনিটা যিকোনো এটা লিখিব আছে যেনেকৈ হাট মানে তুমি কি লিখিব পাৰা বজাৰ গছ মানে বৃক্ষ হয় না নাই পুৰণি তুমি কি লিখিব পাৰা প্ৰাচীন বা পুৰাতন এনেকৈ লিখিব পাৰা লিখিলে হ'ল এটা ঠিক আছে ইয়াৰ পিছত ঝ নম্বৰটো চাবা তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুৱা ইয়াত তিনিটা আছে তিনিটাৰ যিকোনো এটা তুমি কি কৰিব লাগিব প্ৰত্যয় ভাঙি দেখুৱাব লাগে যেনেকৈ কি আছে প্ৰথমত মগনিয়া তো মগনিয়াটো যদি তুমি লক্ষ্য কৰা ইয়াত কি লিখিবা মগন যোগ ইয়া মগনিয়া ঠিক আছে মগন যোগ ইয়া মগনিয়া লিখতাটো কেনেকৈ লিখিবা লিখ যোগ অতা লিখতা ঠিক আছে ঘৰুৱা কেনেকৈ লিখিবা ঘৰ যোগ উৱা ঘৰুৱা ঠিক আছে তাৰ পিছত তলত যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা ইয়াত তিনিটা আছে তিনিটাৰ যিকোনো তুমি এটা বাক্য ৰচনা কৰিব লাগে অৰ্থ হ ঠিক আছে যেনেকুৱা থুনুক থানকৰ অৰ্থ কি হয় অজ্ঞান বা থুনুক থানক ইয়াৰ শব্দৰ অৰ্থ কি হয় সামান্য বা অল্প মাত্ৰা ঠিক আছে তো বাক্য কেনেকৈ বনাবা যে শিশুটিয়ে থুনুক থানককৈ খোজ কাঢ়িছে ঠিক আছে এনেকৈ বনালে হ'ল আৰু বনাব পাৰিবা তাৰ পিছত দেখা চকুৰ ভেকুলিৰ মিনিং কি হয় ইয়াৰ অৰ্থ হ'ল অজ্ঞা বা সংকীৰ্ণ মনোভাৱৰ ব্যক্তি ঠিক আছে বা নজনা তো ইয়াক বাক্য বনালে তুমি এনেকৈ লিখিব পাৰা যে চকুৰ ভেকুলি হৈ থাকিলে জগত জনা নহ'ব ঠিক আছে তাৰ পিছত হ'ল দদৰ পচলাৰ মিনিং হ'ল এলেহুৱা তো দদৰ পচলা হৈ থাকিলে জীৱনত একো কৰিব নোৱাৰি ঠিক আছে আৰু তুমি বেলেগ বাক্য বনাব পাৰা মই জাস্ট এটাকে এনে এক্সাম্পল দি তোমালোকক বুজাই দিলোঁ এতিয়া চাবা 17 নম্বৰ কি কৈছে তলত যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব দিছে ঠিক আছে প্ৰশ্ন আছে কেইটা তোমাৰ এটা দুটা হয় না নাই ভাব সম্প্ৰসাৰণ কৰা এইটো আছে ক নম্বৰ খ নম্বৰ আছে ঘ নম্বৰ তিনিটা আছে তিনিটাৰ যিকোনো এটা লিখিলে তুমি কিমান মাৰ্ক পাই যাবা 4 মাৰ্ক পাই যাবা ঠিক আছে ভাব সম্প্ৰসাৰণ কৰিলে তাৰ পিছত 18 নম্বৰত দেখা তলত যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা ইয়াত তোমালোকৰ ৰচনাটো ইয়াত তোমাৰ প্ৰিয় সাহিত্যিক যিকোনো এজনৰ নাম লিখিলে হয় শ্ৰীমন্ত শংকৰদেৱ বা মাধৱদেৱ মহাত্মা গান্ধী যিকোনো এজনৰ বিষয়ে লিখিলে হৈ যাব ঠিক আছে বৃত্তিমূলক শিক্ষা আহিছিল গ্ৰন্থমেলা ইমান এটা হাৰ্ড নাছিল মোটামুটি আছিল কিন্তু তোমালোকে এইবিলাক নাজানিলেও বনাই লিখিব পাৰিবা তাৰ পিছত 19 নম্বৰটো এইটো তোমাৰ কি আহিছে সেপাৰেটকৈ 4 মাৰ্কৰ কাৰণে আছে দুটা ভাগত ভগাই দিছে হয় না নাই এইটো আহিছে আমাৰ কোনটো চেপ্টাৰৰ পৰা দ্ৰুত পাঠৰ পৰা ঠিক আছে তো এইটো তোমালোকক আগতে কৈছিলো এনেকৈ আহিব এইটো একদম কমন দিছিলো 100% হয় না এইটো দি দিছিলো তোমালোকৰ 100% কমন তো কমন পৰি গৈছে যিসকলে আগতে ভিডিঅ'বিলাক চাইছিলা সেইবিলাকে পাই গৈছে হয়তো হয় না তাৰ পিছত এইটো 21 নম্বৰ ইয়াত কি কৈছে তলত দিয়া গদ্যাংশৰ মূল ভাৱ লিখা অৰ্থাৎ তুমি এই গোটেইখিনি ভালকৈ পঢ়িব লাগিব আৰু ইয়াৰ মাজত কি বুজাব খুজিছে সেইখিনি তুমি সংক্ষেপে লিখিব লাগিব ঠিক আছে মূল ভাৱ হিচাপত এতিয়া চাবা গ্ৰুপ বি ঠিক আছে গ্ৰুপ বি টো চাবা গ্ৰুপ বিত কি দিয়া আছে যে অসমীয়া গদ্য সাহিত্যৰ ৰচক জনক কোন তো অসমীয়া গদ্য সাহিত্যৰ জনক আছিল বট্টদেৱ কি আছিল বট্টদেৱ তাৰ পিছত হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া সনেটৰ নাম কি আছিল তো এইটোৰ নাম আছিল প্ৰিয়তমাৰ চিঠি কি আছিল প্ৰিয়তমাৰ চিঠি এতিয়া 23 যেটো আছে হেতু কি হৈছে যিকোনো এটা লিখা ইয়াত দুটা আছে তোমাৰ দুটা যিকোনো এটা লিখিলে হ'ব ঠিক আছে তাৰ পিছত 20 নম্বৰত ইয়াত তুমি কি কৰিছে দুটা দিয়া আছে দুটাৰ যিকোনো এটা লিখিলে হ'ল এতিয়া আমি চাম 25 নম্বৰটো যে অতি চমু প্ৰশ্ন উত্তৰ দিয়া হয় না নাই তো কপিল মুনিৰ মাতৃৰ নাম কি আছিল তো কপিল মুনিৰ যেটো মাতৃৰ নাম আছিল হেতু আছিল কি দেৱাহুতি কি আছিল দেৱাহুতি হয় না নাই এতিয়া 26 নম্বৰটো দেখা
এইটো তোমাৰ কিমান মাৰ্কৰ কাৰণে আহিছিল 2 মাৰ্কৰ কাৰণে আহিছিল হয় না ক'ৰ পৰা আহিছিল ধৰ দাৰু ধৰবাই চেপ্টাৰৰ পৰা কবিতাটোৰ পৰা আহিছিল হয় না নাই 27 নম্বৰটো এইটো তোমাৰ ব্যাখ্যা কৰিব দিছিল দুটা যিকোনো এটা লিখিলে হ'ল ঠিক আছে এতিয়া 28 নম্বৰটো দেখা আমি একচুয়ালি বিশেষকৈ গ্ৰামাৰত ফোকাস কৰিম ঠিক আছে তো ক নম্বৰটো দেখা তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা উন্নতি উন্নতিৰ তুমি কি লিখিব পাৰা অৱনতি কলা বগা একেবাৰে সহজ আছিল এটো হয় না দুটাই সহজ আছিল গ নম্বৰটো দেখা খ নম্বৰটো দেখা তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিঙ্গ লিখা ধৰা কন্যা ককা আইতা একেবাৰে ইজি হয় না ঘ নম্বৰটো দেখা তলত দিয়া যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা বিপদ বিপদৰ সমাৰ্থক শব্দ কি হ'ব আপদ সংকট হয় না নবীন নবীন মানে কি হয় নতুন তৰুণ এইবিলাক লিখিলে হৈ গ'ল একেবাৰে ইজি তাৰ পিছত কৈছে অবি উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য ৰচনা কৰা তুমি যিকোনো এটা বাক্য লিখা তাত যাতে অবি থাকে ঠিক আছে হেতু বুজাইছে তো এনেকৈ লিখিব পাৰা যে তেওঁ সকলৰ প্ৰতি অভিমান কৰে এই যে অভিমান অবি আহি গ'ল না তাৰ কাৰণে হেতু এটা তোমাৰ শুদ্ধ বাক্য হৈ গ'ল কৈছে খালি ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা তো ইয়াত আহিছে কামটো যত্নৰে কৰিবা তো ইয়াত কি আহিব এই যে ৰে যে আছে এই ৰেটো আহিব যে ৰে অনুসৰ্গ ঠিক আছে তাৰ পিছত বাক্য তলৰ বাক্যটি শুদ্ধকৈ লিখা ইয়াত আছে কালিলৈ 1 বজাত আহিবা ইয়াক লিখিবা কেনেকৈ কাইলৈ ঠিক আছে এইখিনি কাইলৈ 1 বজাত আহিবা এটো হ'ব শুদ্ধ ঠিক আছে যেটো লস্কালি আছে ইয়াত হস্ৰই দিব লাগিব 6 নম্বৰটো দেখা তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা ইয়াত দুটা আছে দুটাৰ যিকোনো এটা আধুনিক ৰূপ লিখিব লাগে যেনেকৈ ইয়াত কি আছে বিগুটিয়া বিগুটিয়াক তুমি কি লিখিব পাৰা ঠাট্টা কৰা কি কৰা ঠাট্টা কৰা আৰু হুমৰন্তে হুমৰন্তে মানে কি স্মৰণ কৰা ঠিক আছে কি কৰা স্মৰণ কৰা বা মনত পেলোৱা ঠিক আছে এইবিলাক মনত কৰা তাৰ পিছত এটো আমাৰ 29 নম্বৰ যেটো আছে ঝুমুৰ চৰণ ছবি এইবিলাক ছন্দ আছিল হয় না আৰু এইকেইটা আমি অলৰেডি তোমালোকক কমন দি দিছিলো আৰু তোমালোকক কৈছিলো 100% ইয়াৰ পৰা কমন পৰিব তো পৰি গৈছে কমন যিকেজন যোৱাৰাতি আমাৰ ভিডিও চাইছা নিশ্চয় এইকেইটা পাৰিছে তো দেখা এতিয়া কিমান পালা তোমালোকে সেই নাম্বাৰখিনি আমাক জনাবা আৰু যিবিলাক আমাৰ পৰৱৰ্তী এক্সাম হ'ব তাৰো আমি কোশ্চেনবিলাক ডিসকাস কৰিম তো তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিবা যেতিয়া আমি ভিডিওবিলাক এৰিম তোমালোকৰ ওচৰত যাতে সোনকালে যায় ঠিক আছে থ্যাংক ইউ ধন্যবাদ